নমস্কাৰ বন্ধু বান্ধৱীসকল। আজিকালি ফেচবুক খুলিলে সততে চকুত পৰা বস্তুটো হৈছে ৰিলছ। আৰু ৰিলছ আজিকালি কোনে নবনায়, সৰুৰ পৰা ডাঙৰৰ পৰা বৃদ্ধ বনিতাইও আচলতে ৰিলছ বনায়। বহুতখিনি ৰিলছে কিন্তু বহুত ধুনীয়া ধুনীয়া ৰিলছ আমি দেখিবলৈ পাওঁ। কিন্তু এনে কিছুমান নিম্নগামৰ নিম্ন মানদণ্ডৰ ৰিলছ আমি দেখিবলৈ পাওঁ, যিবিলাকে আচলতে বৰ আমনি দিয়ে। আমিও ৰিলছ বনাওঁ, আমিও ৰিলছ দিওঁ, আমাৰ ৰিলছ সাংঘাতিক বেয়া। আমি স্বীকাৰ কৰোঁ, একদম ভাল ৰিলছ বনাব আমি নোৱাৰোঁ। কিন্তু আমাতকৈ ইমানেই কিছুমান তল খাপৰ ৰিলছ আমি ফেচবুকত দেখিবলৈ পাওঁ, যিয়ে আচলতে মোৰ দৰে হয়তো আপোনালোককো আমনি দিয়ে। সেয়ে ভাবিছোঁ মই আজি এটা আভাস দিবৰ কাৰণে মই ৰিলছ তৈয়াৰ কৰিছোঁ। চাবচোন, কাৰো লগত কোনোটোৰ সামঞ্জস্য নথকা ৰিলছেৰে পৰিপূৰ্ণ আজি মেক্সিমাম ৰিলছ। আহকচোন চাওঁ ভিডিঅ'টোৰ শেষলৈকে। নমস্কাৰ বন্ধু বান্ধৱীসকল। আবেলি হৈ গ'ল, যোৱাকালিও আবেলি হৈছিলে, সন্ধিয়া হৈছিলে, আজিও ঠিক একেদৰে আবেলি হ'ল, সন্ধিয়া হ'ল। মই আনদিনাৰ দৰে আজিও সেই চেণ্টাৰটোলৈ ওলাই আহিলোঁ। কোনোবাই বহুতে চেণ্টাৰক চক বুলি কয় বিভিন্ন স্থানত। মই ঘৰৰ পৰা আহোঁতে এনেকে খোজকাঢ়ি আহি আছোঁ, হঠাৎ এজনে মোক মাতি দিলে। মই মোক মাতিছে নেকি সুধি পেলাই ওচৰ পালোহি। গাইছ, আৰু এটা ডাঙৰ কথা কোৱাই নাই, দেখিছেনে আকাশত আজি জোনবাইটো ইমান ধুনীয়াকৈ ওলাইছে। সেই দোকানখনত দুজন ল'ৰাই ৰখি পেলাই সেই কিবা মোবাইল টিপি আছে, কাষ্টমাৰ নাই। এয়া দোকানত পাঁচ উলিয়াই থৈছে, বিক্ৰী কৰিব। ইফালেও চিপছ টিপছো ওলোমাই থৈছে। গাইছ, এইখনত টমটম এখন ৰখি আছে। গাইছ, আৰু এটা কথা মই ক'বলৈ একদম পাহৰি গ'লোঁ। আজি দুপৰীয়া ভাত খালোঁ, ভাতখিনি খাই দিওঁতেই দেখোন ভোক গুচি গ'ল। তাৰপিছত বিচনাখনত শুই দিলোঁ, শুই দিয়াৰ পাছতে দেখোন মোৰ টোপনি আহি গ'ল। সেইজন দূৰত কোনোবা এজন ৰখি আছে আন্ধাৰলৈ চাই। এয়া ৰাইজ ৰঙাকৈ দেখিছেনে, এয়া তামোলৰ পিক। আচলতে আজিকালি কোনো ধৰণৰ বিষয়বস্তু থিৰাং নকৰাকৈ বহুতে ৰিলছ তৈয়াৰ কৰে আৰু সেইবিলাক আপলোড কৰে। অৱশ্যে নিজা নিজা কথা নিজৰ একাউণ্টত দিয়ে। গতিকে তাত আমি হকা বাধা কৰাৰ আমাৰ পাৱাৰ নাই বা এক্টিয়াৰ আমাৰ নাই। কিন্তু তথাপি যিহেতু ৰাজহুৱা কৰা যায়, পাব্লিক কৰা যায় ৰিলছটো, অকণমান 10জন দৰ্শকে যাতে চাব পাৰে তাৰ প্ৰতিও নজৰ ৰখাটো আচলতে প্ৰত্যেকজন ৰিল ক্ৰিয়েটৰৰ দৰকাৰ। ধন্যবাদ ইমানখিনি সময় মোৰ লগত সহযোগ কৰাৰ কাৰণে।